মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ নতুন এটা লেসন আছে 3 নম্বৰ যেটো পাঠ হেতু আছে দ্য সাউন্ড অফ মিউজিক ইয়াত দুটা লেসন হৰু হৰুকে দিয়া আছে দুই ভাগে আছে সাউন্ড অফ মিউজিকৰ আন্ডাৰতে আহি যায় পাৰ্ট 1 টো আছে এভলিন গ্লিনি লিসেন্স টু সাউন্ড উইদাউট হিয়াৰিং ইট এভলিন গ্লিনি নামৰ এগৰাকী ছোৱালীৰ বিষয়ে আছে তাই শব্দ শুনিছিল without hearing it মানে শব্দবোৰ তাই অনুভৱ কৰিছিল কানেৰে নহয় without hearing মানে কি কানেৰে শুনা ঠিক আছে কানেৰে নুশুনা কৈ তাই সাউন্ডবোৰ অনুভৱ কৰিছিল মানে ফিল কৰিছিল লেসনটো পঢ়িলে গম পাবা ইভলিন গ্লিনিৰ বিষয়ে দিছে ইয়াত দিছে before you read God may have taken her hearing but he has given her back something extraordinary ভগৱানে তাইৰ শুনিব পৰা শক্তি টু লৈছে লৈও তাইক অসাধাৰণ কিবা এটা বস্তু উভতাই দিছে what we hear she feels আমি যেটো কানেৰে শুনো তাই হেতু অনুভৱ কৰে far more deeply than any of us আমাতকৈও বেছি গভীৰভাৱে তাই হেতু ফিল কৰিব পাৰে that is why she expresses music so beautifully আৰু সেই কাৰণে তাই সংগীতটো ইমান ধুনিয়াকৈ প্ৰদৰ্শন কৰিব পাৰে এক্সপ্ৰেছ কৰিব পাৰে Read the following account of a person who fought against a physical disability and made her life a success story. তলত দিয়া খণ্ডটোত এগৰাকী মানুহৰ বিষয়ে দিছে তেওঁ হল ফিজিক্যালি ডিসেবল মানে শাৰীৰিকভাৱে অক্ষম কিবা এটা তেওঁৰ কমি আছে অভাৱ আৰু তেওঁৰ জীৱনটো সফল কৰি তুলিছে কেনেকৈ সফল কৰিছে হেতু আমি পঢ়িলে গম পাম প্ৰথমটো চোৱা প্ৰথম যেটো পেৰাগ্ৰাফ rush our crowds jostle for position on the underground train platform মাটিৰ তলেদি চলা ৰেল underground train তাৰ যেটো প্লেটফৰ্মত এটা হুলস্থুলীয়া পৰিবেশ ট্ৰেইনৰ প্লেটফৰ্মত কেনেকুৱা ট্ৰেইন অহাৰ আগে আগে কেনেকুৱা হৈ থাকে তোমালোকে নিশ্চয় পৰিচিত হুৰাহুৰি খৰখেদা ঠেলা ঠেলি তেনেকুৱা ধৰণৰ এটা খুবই ভিৰ মানে মানুহৰ A slight girl looking younger than her 17 years was nervous yet excited as she felt the vibrations of the approaching train. Ezoni khinmin swali aru small khinmin horu swali tior boyok tair boyok 17 বছৰ যদিও তাইক আৰু কম বয়সীয়া লাগিছে তাই নার্ভাস ফিল কৰিছে কাৰণ তাই ট্ৰেইন অহাৰ যেটো ভাইব্ৰেচন ট্ৰেইনখন ওচৰ চাপি আহিলে এটা ভাইব্ৰেচন হয় সেই ভাইব্ৰেচনটো তাই ফিল কৰি নার্ভাস হৈছে তাই প্লেটফৰ্মতে থিয় হৈ আছে It was her first day at the prestigious Royal Academy of Music in London and daunting enough for her for any teenager fresh from a Scottish farm লণ্ডনৰ যেটো সংগীতৰ যেটো একাডেমি আছে সন্মানীয় প্ৰেষ্টিজিয়াস মানে খুবেই সন্মানীয় ৰয়েল একাডেমি অফ মিউজিক হেই একাডেমিখনলৈ আজি তাই প্ৰথমবাৰৰ বাবে যাব আৰু সেই কাৰণে আন লৰা ছোৱালীৰ দৰে তাইও খুব মানে ভয় কৰি আছে আৰু তাই স্কটিশ ফাৰ্ম মানে স্কটল্যান্ডৰ পৰা গৈছে তো স্কটিশ ফাৰ্ম বুলি কৈছে স্কটিশ এখন ঠাইৰ পৰা তাইৰ নিচিনা এজনী টিনেজাৰ ছোৱালীয়ে লণ্ডনৰ সংগীত একাডেমিলৈ গৈছে হেতু কাৰণে তাইৰ মানে খুব নাৰ্ভাস ফিল হৈছে খুব ভয় লগা তাই মানে ভয় ফিল কৰিছে but these aspiring musicians faced a bigger challenge than most she was profoundly deaf কিন্তু মিউজিশিয়ান হবলৈ বিচৰা এই ছোৱালীজনীয়ে তাতকৈও ডাঙৰ চ্যালেঞ্জ তাই পাৰ কৰি আহিছে তাই অতিমাত্ৰাত কলা আছিলে মানে কানেৰে নুহুনা ডিফ মানে কলা প্ৰফাউণ্ডলি মানে বহুত পৰিমাণে তাই মানে কানেৰে নুহুনা ছোৱালী আৰু তাই বহুত চ্যালেঞ্জেস পাৰ কৰি আহিছে হলে ফাৰ্স্ট পেৰাগ্ৰাফটো হল সেকেন্ডটো চোৱা Evelyn Glennie's loss of hearing had been gradual. ছোৱালীজনী এটা যি পৰিচয় দিলে তাই প্লেটফৰ্মত ৰৈ আছে ট্ৰেইনৰ প্লেটফৰ্মত তাই লণ্ডনলৈ যাত্ৰা কৰিছে
তাইৰ নাম ইভলিন গ্লিনি তাইৰ যেটো কানেৰে যে শুনাৰ যেটো লছ হৈছে সেই লছটো গ্ৰেজুৱেল হয় মানে ক্ৰমান্বয়ে একেবাৰে তাই নুহুনাকৈ জন্ম হোৱা নাই তাই কলা হৈ জন্ম হোৱা নাছিল মানে প্ৰথম দখৰত শুনিছিল তাৰ পিছৰ পৰা তাই লাহে লাহে হেতু শক্তি নাইকিয়া হ'বলৈ ধৰিলে মানে শ্ৰৱণ শক্তি নোহোৱা হ'বলৈ ধৰিলে Her mother remembers noticing something was wrong when the 8-year-old Evelyn was waiting to play the piano. তাইৰ 8 বছৰ বয়সত যেতিয়া তাই পিয়ানো বজাবলৈ ৰৈ আছিল তেতিয়া মাকে এটা কথা মন কৰিলে যে কিবা এটা খেলিমেলি হৈছে তেতিয়া ইভলিনৰ বয়স 8 বছৰ দেই 8 বছৰ আগলৈকে কিন্তু তাই শুনিছিল They called her name and she did not move. তাহাতি তাইৰ নাম মাতি আছে কিন্তু তাই লৰচৰ কৰা নাই আমি নাম মাতিলে কোনে মাতিছে আমাক আমি ৰিয়েক্ট কৰো নাই ৰেসপন্স কৰো নাই কিন্তু ইভলিনে 8 বছৰ বয়সত কি হল পিয়ানো বজাই আছিল এদিন পিয়ানো শিকি আছিল সাগে তেতিয়া কোনোবাই তাইৰ নাম ধৰি মাতিছে কিন্তু তাই লৰচৰ নাই কৰা আৰু জেনেকে আছে তেনেকে বহি আছে I suddenly realized she did not heard says Isabel Glini ইভলিনৰ মাকে কৈছে মই হঠাতে বুজিলো যে তাই একো শুনা নাই সেই কাৰণে তাই নিজৰ নামটোক ৰেসপন্স দিব পৰা নাই For quite a while Evelyn managed to conceal her growing deafness from friends and teachers অকমান সময়ৰ কাৰণে তাই যেটো কলা হবলৈ ধৰিছে কানেৰে নুহুনা হ'ব ধৰিছে হেতু ফ্ৰেন্ডস আৰু টিচাৰৰ পৰা লুকুৱাই ৰাখিছিল কনসিল কৰিছিল মানে লুকুৱাই ৰাখিছিল but by the time she was 11 her marks had deteriorated and her headmistress urged her parents to take her to a specialist কিন্তু 11 বছৰ বয়সত যেতিয়া তাৰ মার্কস বোৰ কমি আহিবলৈ ধৰিলে ডিটেৰিয়ৰেটেড মানে হ্ৰাস পাই কমি আহিবলৈ ধৰিলে মানে বেয়া হ'বলৈ ধৰিলে মার্কস বোৰ তেতিয়া তাইৰ যি প্ৰধান শিক্ষয়িত্ৰী আছে স্কুলৰ তেওঁ পৰামৰ্শ দিলে যে তাইক স্পেশালিষ্টৰ ওচৰলৈ লৈ যোৱা হোক মানে কানৰ বিশেষজ্ঞৰ ওচৰলৈ ইভলিনক যাতে লৈ যাবলৈ কলে 11 মান বছৰলৈকে তাই মানে তেনেকে থাকিলে কিন্তু তাৰ পঢ়াশুনাটো কি হল একেবাৰে বেয়া হ'বলৈ ধৰিলে It was then discovered that her hearing was severely impaired as a result of gradual nerve damage. Specialistor ওচৰলৈ যেতিয়া নিলে 11 বছৰ বয়সত তেতিয়া এটো স্পেশালিষ্টে কলে যে তাইৰ যেটো নাৰ্ভৰ প্ৰবলেম নাৰ্ভ বেয়া হৈ যোৱাৰ কাৰণে ড্যামেজ হৈ যোৱাৰ কাৰণে তাই মানে লাহে লাহে শ্ৰৱণ শক্তি হেৰুৱাই পেলাইছে severely impaired মানে দুৰ্বল হৈ গৈ আছে তাইৰ হুনাৰ যেটো ক্ষমতা হেতু দুৰ্বল হ'বলৈ ধৰিলে হেতু স্পেশালিষ্টে কলে They were advised that she would be fitted with hearing aids and sent to a school for the deaf. Specialiste etu poramorkho dile je tai kanot hearing aids logua hok ane kanot machine logai huna koribo pora kore je okoman holeu hune tahati hearing aids buli koy hetu machine ta logai die tumaloke amar schoolor herik dekhisa armanor kanot dekhisa sage hetu koy hearing hi পুৰা পুৰিকে নুহুনে কিন্তু কিছুমান হলেও হি হুনে বুজি পায় আৰু ইভলিনক কলা ছাত্ৰ ছাত্ৰীৰ বাবে যেনেকুৱা স্কুল থাকে মুক বধিৰ স্কুল বুলি কোৱা হয় কলা বুবা ষ্টুডেন্টৰ কাৰণে স্কুল থাকে বেলেগে তেনেকুৱা স্কুল লৈ পঠিয়াবলৈ কলে মানে নৰমেল স্কুলত ইভলিনক পঢ়ুৱাব নোৱাৰিব বুলি তাইক মানে বিশেষ তেনেকুৱা স্কুল লৈ পঠিয়াবলৈ স্পেশালিষ্টে মানে এডভাইস দিলে Everything suddenly looked black, says Evelyn. Evelyn tetia koisil hothate hokolubur bostu kola hoboloi dhorise. Sob moi kola dekhisu. 3 number to soa, but Evelyn was not going to give up. Kintu tai eridia bidhor swali nohoy. She was determined to lead a normal life and pursue her interest in music. Tai eta স্বাভাৱিক জীৱন যাপন কৰিব বুলি তাই মনত দৃঢ় সংকল্প কৰি ললে নৰমেল লাইফ টাই মানে জিয়া থাকিব আৰু
তাইৰ মিউজিকৰ প্ৰতি তাইৰ এটা আগৰ পৰা এটা ইন্টাৰেষ্ট আছিল সেই ইন্টাৰেষ্টটো তাই চলাই নিব মানে মিউজিক তাই বাদ নিদিয়ে তাই হেতু কথা কৈছে চলাই নিব মানে পাৰ্সি মানে চলাই নিয়া বুজাইছে One day she noticed a girl playing a xylophone and decided that she wanted to play it too. Edinahon ezoni swali tai xylophone bojai thoka dekhile xylophone etu mari dudalere eneke bojai etu photo dise malke netot mari sabasun xylophone photo ahibo a musical instrument with a row of wooden bars of different length ebur heribur kathor thake dudal marire ekhini টাং টাং কে শব্দ কৰি এবোৰক মাৰে তাৰপিছত বজায় জাইলোফোন তো ছোৱালী এজনীক জাইলোফোন বজোৱা দেখি তাই কলে ময়ো এটো বজাম most of the teachers discouraged her but percussionist Ron Forbes spotted her potential বেছিভাগ টিচাৰে তাইক মানে উৎসাহ নিদিছিলে ডিসকারেজ মানে নিৰুৎসাহ কৰা উৎসাহ নিদিয়ে কিন্তু Ron Forbes নামৰ যিজন মানে পারকাশনিস্ট আছে পারকাশনিস্ট মানে ঢোল তবলা জাইলোফোন হেবুর বজুয়া মানু মানে আর্টিস্ট আৰু বুজি পাইছানে তেও ৰন ফোবস তেৰ নাম তেও ইভলিনৰ যেটো পটেনশিয়াল যেটো মানে ট্যালেন্ট আছে সেই ট্যালেন্টটো তাই তেও বুজি পালে ৰন ফোবসে ইভলিনৰ ট্যালেন্টটো বুজি পালে he began by tuning two large drums to different notes তেও মানে তাই শিকাবলে লাগিলে দুটা ডাঙৰ ড্ৰাম থাকে যে ড্ৰাম সেট দুটা ডাঙৰ ড্ৰাম সেট বেলেগ বেলেগ নোট দি এই মিউজিকৰ কিছুমান নোট থাকে নহয় সেই নোট দি মানে তাই শিকাবলৈ ধৰিলে ড্ৰামেৰে ডোন্ট লিসন থ্ৰো your ears he would say তেও কলে যে তুমি কানেৰে শুনিবলৈ চেষ্টা নকৰিবা try to sense it some other way বেলেগ ধৰণেৰে হেতু অনুভৱ কৰিবলৈ চোৱা মিউজিকটো তুমি কানেৰে শুনিবলৈ চেষ্টা নকৰিবা তুমি হেতু সেন্স কৰিবলৈ চোৱা মানে অনুভৱ কৰিবলৈ চোৱা some other way মানে বেলেগ ধৰণেৰে বেলেগ উপায়েৰে তুমি হেতু অনুভৱ কৰা suddenly I realized I could feel the higher drum from the waist up and the lower one from the waist down মই হঠাতে অনুভৱ কৰিলো উখ যেটো ড্ৰাম আছিলে হেতু মোৰ ককালৰ ওপৰ দখৰত মই ফিল কৰিবলৈ ধৰিলো ককালৰ পৰা মোৰ শৰীৰৰ ককালৰ ওপৰৰ পৰা তাত মানে হায়াৰ যেটো ড্ৰাম হেতু মই ফিল কৰিবলৈ ধৰিলো আৰু সাপৰ যেটো ড্ৰাম আছিলে হেতু মই ককালৰ তলৰ পৰা মই হেখিনি অনুভৱ কৰিবলৈ ধৰিলো মানে দুইটা ড্ৰামৰ ডিফাৰেন্ট নোটস খিনি মানে বেলেগ বেলেগ মিউজিকৰ নোট খিনি তাই শৰীৰৰ অংগবিলাকত ফিল কৰিবলৈ ধৰিলে অনুভৱ কৰিবলৈ ধৰিলে Forbes repeated the exercise তেওঁ প্ৰেক্টিছটো আৰু চলাই নিলে and soon Evelyn discovered that she could sense certain notes in different parts of her body Forbes আৰু তাইক এক্সাৰসাইজ কৰোৱালে মিউজিকৰ আৰু খুব হুনকালে ইভলিনে আবিষ্কাৰ কৰিলে যে তাই গানৰ মিউজিকৰ যে নোটছবোৰ এই নোটছবোৰ শৰীৰৰ বেলেগ বেলেগ অংশত অনুভৱ কৰে সেন্স মানে অনুভৱ কৰিবলৈ ধৰিলে অনুভৱ কৰে I had learned to open my mind and body to sounds and vibration শব্দ আৰু যেটো কপনি হয় ভাইব্ৰেচন হয় মিউজিকত দেই বস্তুবোৰ বজালে মেলিলে যেনেকুৱা এটা ভাইব্ৰেচন হয় যেনেকুৱা সাউন্ড হয় সেই সাউন্ডবোৰৰ কাৰণে মই মোৰ মাইন্ড আৰু বডি খুলি দিছিলো মন আৰু শৰীৰ খুলি দিছিলো এটো সা ওপেন মাই মাইন্ড এন্ড বডি টু সাউন্ডস এন্ড ভাইব্ৰেচন হেইবোৰ মই লবলৈ চেষ্টা কৰি আছিলো মোৰ শৰীৰেৰে হেইবোৰ মই লবলৈ মুকলি কৰি দিছিলো মোৰ মন আৰু শৰীৰটো the rest was sheer determination and hard work আৰু বাকি দখৰ হল মোৰ কষ্ট আৰু ডিটাৰমিনেশন মানে মোৰ দৃঢ় সংকল্প আৰু হাৰ্ড ওয়াৰ্কেৰে বাকি দখৰ কমপ্লিট হৈছিল কি মানে মই সেন্স কৰিবলৈ ধৰিছিলো অনুভৱ কৰিবলৈ লৈছিলো তাই মানে খুবেই কষ্ট কৰিছিলে মিউজিকৰ ক্ষেত্ৰত হেতু কথা কৈছে 4 নম্বৰটো সোৱা she never looked back from the point onwards আৰু তেতিয়াৰ পৰা তাই আৰু পিছলৈ ঘূৰি চাবলৈ গিয়া নহল
She toured the United Kingdom with a youth orchestra, and by the time she was 16, she had decided to make music her life. Tai 16 বছৰ বয়সত orchestra মানে youth orchestra band থাকে যে গানৰ band এটাৰ লগত তাই ইউনাইটেড কিংডম লণ্ডনৰ বিভিন্ন ঠাইত তাই টুৰলৈ গৈছিল মানে প্ৰগ্ৰামবোৰ কৰিছিল হেতু কথা কৈছে তাই 16 বছৰ বয়সত আৰু তেতিয়াই তাই ডিসাইড কৰিলে যে মিউজিক টু তাই নিজৰ জীৱন কৰি পেলাব she auditioned for the Royal Academy of Music লণ্ডনৰ সবচে ডাঙৰ যেটো একাডেমি গানৰ তাত তাই অডিশন দিবলৈ গল and scored one of the highest marks in the history of the academy আৰু একাডেমিৰ ইতিহাসত সবচে বেছি মার্ক মানে তাই কৰিলে এটো highest mark auditionত তাই মানে high mark কৰিলে She gradually moved from orchestral work to solo performances. Tai lahe lahe prothome orchestral work korisile mane bandot humai dolot ekeloge kam korisile pisot tai solo performances dibole dhorile. Solo performances jana nohoy ekok mane okole performance dibole dhorile. Orchestral mane band buli koise natyo dol jitu koy audition mane jana gave a short performance so that the director could decide whether she was good enough. Audition mane to janai baru horuke performance eta di dekhuai mane interview type. Tai solo performance dibole dhoile. At the end of her 3-year course, she had captured most of the top awards. 3 bosoria course tu tai bahut awards lab koribole hoikyam hol. 5 number tu chua আজি 5 নম্বৰ হেইটুলে পঢ়াম and for all this Evelyn will not accept any hint of heroic achievement if you work hard and know where you are going you will get there and she got right to the top the world's most sought after multi-percussionist with a mastery of some 1000 instrument and hectic international schedule আৰু ইয়াৰ পৰা কৈছে ইভলিনে কোনো ধৰণৰ হিৰোইক এচিভমেন্ট মানে কোনো সাহসিকতা এচিভমেন্ট হোৱা বুলি কোৱা সফল হোৱা বুলি তাই একসেপ্ট কৰা নাই হেতু তাই কৈছে যদি মানে এটো বুজাইছে যে ইভলিনে খুব ডাঙৰ কিবা এটা এচিভ কৰিলো বুলি তেনেকে মানে তাই একসেপ্ট কৰা নাই হেতু তাই মানে সাধাৰণ নরমাল হৈ আছে তাই কৈছে যে তুমি যদি পৰিশ্ৰম কৰা আৰু তুমি যদি জানা যে তুমি কলৈ গৈ আছা তুমি নিশ্চয় তাত গৈ পাবা মানে নিজৰ লক্ষ্যৰ বাবে কঠোৰ পৰিশ্ৰম কৰিলে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিবা আৰু এটো কোনো ডাঙৰ কিবা এটা কথা নহয় মানে হেতু মানে তাইৰ মতামত তাই কৈছে আৰু তাই কি হল পিছলৈ তাই একেবাৰে ওপৰত উঠিলে হাই টু দা ৰাইট টু দা টপ আৰু পৃথিৱীৰ सबसे माने दामी मल्टी पार्कशनिस्ट होल माने केबाटाও তাই ইনস্ট্ৰুমেন্টত তাই মানে এক্সপার্ট হোল উইথ এ মাস্টারি অফ সাম 1000 ইনস্ট্ৰুমেন্ট মানে 1000টা মান বাদ্যযন্ত্ৰৰ তাই মাস্টারি কৰিলে মানে একেবাৰে মাস্টারি মানে বুজি পাইছা নহয় খুব এক্সপার্ট আৰু মিউজিশিয়ান এন্ড হেটিক ইন্টাৰনেশনাল স্কেডুল আৰু তাইৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা মানে বিজি এটা স্কেডুল হল মানে ব্যস্তত হৈ পৰিল খুবই মানে তাইৰ প্ৰগ্ৰামবোৰৰ কাৰণে তাইৰ যেটো ৰুটিন তাইৰ ৰুটিনটো অতি হেটিক হল হেটিক মানে অতি ব্যস্ত বুজি পালানে তাই এনেকুৱা পৰিশ্ৰম কৰিলে এনেকুৱা নিজকে বনালে তাই যদিও কলা কানেৰে নুহুনে তাই নিজৰ পৰিশ্ৰমৰ ফলত তাই 1000টা মান বাদ্যযন্ত্ৰত তাই মাস্টাৰি লাভ কৰিলে আৰু তাই মাল্টি পাৰ্কশনিষ্ট হল আৰু তাই গোটেই ওয়াৰ্ল্ডে বিচৰা হল শট আফটাৰ হল মানে দামী মানে উচ্চ চাহিদা সম্পন্ন বহুত মানে দাম আছে মানে তাইৰ হেতু কথা বুজাইছে হলে তাইৰ স্কেডুলটো খুবেই বিজি হৈ পৰিল মানে ৰবলে সময় নাই আৰু কতো ইমানে তাইৰ প্ৰগ্ৰামছবোৰ আহিবলৈ ধৰিলে অফাৰ আহিবলৈ ধৰিলে হলে আৰু 5টা আছে ইয়াৰ হেখিনি মই পিছত কৰাই দিম পিছৰৰ ভিডিঅত হেই কৰি দিম তোমালোকে লেসনটো পঢ়িবা ইমানো টান নহয় ভালেই লাগে পঢ়ি